মানে যুদ্ধ যিটো আকাংক্ষা হোৱাৰ সম্ভাৱনা আছে, সেই সম্ভাৱনাখিনিৰ কাৰণে জিলা উপায়ুক্ত মহোদয় নিৰ্দেশ মৰ্মে আজি আমাৰ সভাকক্ষত তাৰমানে চুকাফা হলত আমাৰ মিটিং আছে, মিটিং চলি আছে। এতিয়া মিটিং আৰম্ভ হোৱাৰ লগে লগে মানে আমি গম পাম যে ক'ত কি বকডিল কৰিব লাগে, কেনেকৈ কৰিব লাগে। কিন্তু আমি প্ৰত্যেকটো ক্ষেত্ৰতে আমি সাজু হৈ আছোঁ, আগতেও সাজু আহিছিলোঁ, এতিয়াও আমি সাজু আছোঁ। প্ৰত্যেকটো কথা আমি নিৰ্মাণ কৰিব পাৰোঁ। কিয়তে আমি পাব্লিক এৱাৰনেছ আমি চলাই আছোঁ। আমি সদায় পাব্লিকৰ মাজত আমি চিভিল ডিফেন্সৰ যিটো ট্ৰেইনিং দিব লাগে সেইটো সদায় চলি আছে। আৰু আমাৰ জেগাই জেগাই যেনেকৈ নাজিৰা হওক, ডিমৌত হওক, আমগুৰি হওক, আমি চব জেগাতে আমি প্ৰস্তুত হৈ আছোঁ। আমাৰ মানুহ আছে আৰু আমি যিহেতু বিশেষভাৱে আমি শিৱসাগৰত আমি এইটো কাৰণে কৰিছোঁ যে অইল ক্ষেত্ৰ আছে। অইল ক্ষেত্ৰত আমাৰ পাইপলাইনবিলাকত কেনেবাকৈ যদি কিবা এটা ঘটনা দুৰ্ঘটনা ঘটে, সেই কীৰ্তিচিহ্নবিলাক আছে, কীৰ্তিচিহ্নবিলাকক আমি সুৰক্ষিত ৰাখিব লাগে। সেইটো কাৰণে আমি সদায় সাজু আৰু এতিয়াও আছোঁৱেই। আৰু আমাৰ ল'ৰা লাগি আছে চবফালে, আমাৰ জেগাই জেগাই মানুহ আছে, আমাৰ চব লাগি আছে। এতিয়া আমি খালি বাট চাই আছোঁ যে জিলা উপায়ুক্ত মহোদয়ে আমাক যিটো নিৰ্দেশ দিব আজি, সেইমতে আমি কাম কৰি যাম। কেন্দ্ৰীয় গৃহ আৰু প্ৰতিৰক্ষা বিভাগৰ পৰা আমালৈ যিটো নিৰ্দেশনা আহিছে মকডিল কৰিবলৈ ভাৰতৰ বিভিন্ন প্ৰান্তত, বিভিন্ন প্ৰদেশত, সেইটো হিচাপে আমাৰ চিভিল ডিফেন্সৰ বাহিনী সদায় সষ্টম হৈ আছে। আমি চৰকাৰৰ নিৰ্দেশ অনুসাৰে আৰু আইন অনুসাৰে আমি যিটো জনসাধাৰণৰ মাজত যিটো সজাগতা সৃষ্টি কৰিব লাগে আৰু কেনেধৰণে সেইটো আমি আগবাঢ়ি যাব লাগিব, সেইটো বিষয়ে আজি আমাৰ শিৱসাগৰ জিলাৰ আয়ুক্ত কাৰ্যালয়ত আমাৰ এইখিনি সভা হ'ব এতিয়া। আৰু এইখিনি আমি আগলৈ জনসাধাৰণৰ মাজত আগবঢ়াই নিম। আমাৰ ভাৰতৰ যিখিনি ভূমি আমি কোনো কাৰণতে এৰি দিবলৈ আমি কেতিয়াও আমি এইটো প্ৰস্তুত নহয়। আৰু আমি এইটো কাৰণে আমাৰ যদি প্ৰয়োজন হয় আমি আমাৰ প্ৰাণো আমি দিবলৈ সাজু হৈ আছোঁ। আৰু প্ৰত্যেক ভাৰতীয়বাসীক আমি এই কথাটো বুজাই দিব বিচাৰিছোঁ যে আমি পাৰ্টি, জাতি, বৰ্ণ, ধৰ্ম নিৰ্বিশেষে আমি ভাৰত ভূমিৰ ৰক্ষাৰ কাৰণে আমি সময়ত ওলাই যাব লাগিব। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।